হয় ৰাজদীপ জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই বিষয়টোৰ বিষয়ে আসলতে কথা ক'বলৈ পাই খুব দুখ পাইছোঁ কাৰণ জুবিন ক্ষেত্ৰত আমি অনুৰাগীসকলক প্ৰথমতে দেখুৱাম যে এইসকল অনুৰাগী এনেধৰণে প্ৰত্যেক দিনে আহে তেওঁলোকে শান্তি পায় ইয়ালৈ আহি আৰু এনেধৰণে প্ৰত্যেকগৰাকী আহি তেওঁলোকে আসলতে শান্তি পায় মনৰ শান্তি পায় নিজৰ সন্তানক লৈ আহে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা যিসকল আহিছে ছাত্ৰ ছাত্ৰী তেওঁলোককো ইয়ালৈ লৈ আনিছে কিন্তু এই জুবিন ক্ষেত্ৰক লৈ একাংশই এতিয়া বিতৰ্ক কৰিছে ৰাজনীতি কৰিছে আৰু পুৱাৰ ভাগত আমি যেহেতু দেখুৱাইছিলো যে নতুন সমিতি গঠনৰ পিছতেই যি বিতৰ্ক হৈছিলে সেই বিতৰ্কৰ পিছত আজিৰ দিনটোত পৰিষ্কাৰ কৰিবলৈ কোনো মানুহ নাছিল কিন্তু ভাল লগা কথাটো এইখিনি মুহূৰ্তত যে যি কেইগৰাকীয়ে পূৰ্বৰ পৰা অৰ্থাৎ প্ৰথম দিনৰ পৰা ইয়াত কাম কৰি আছিলে সেইসকল আজি আহি ইয়াত উপস্থিত হৈছেহি এইখিনি মুহূৰ্তত তেওঁলোকে নিজৰ নিজৰ যিসমূহ কাম সেই কামসমূহ তেওঁলোকে কৰি আছে আমি পোনপটীয়াকৈ সেইসমূহ দেখুৱাইছো আৰু আমি কালি দিনটোতেই এই বিষয়টো পোহৰলৈ আহিছিলে যে এওঁলোকে হৈছে জুবিন অনুৰাগী ছগৰাকী আছে তেওঁলোকে নিস্বাৰ্থভাৱে ইয়াত যিসমূহ কাম কাজ সেই কাম কাজসমূহ কৰি থাকে আৰু সেই কাম কাজসমূহ কৰি থকাৰ বিনিময়ত শিল্পী মানস ৰবিনে তেওঁলোকক 10,000কৈ টকা দিছিল আৰু সেই 10,000 টকাৰ দিয়াৰ পিছতেই বিতৰ্ক হোৱা দেখা পোৱা গ'ল একাংশই এই যি জুবিন ক্ষেত্ৰ হস্তগত কৰাৰ বাবে তেওঁলোকে ইয়াত উঠি পৰি লাগিল আৰু যাৰ বাবে তেওঁলোকে নতুনকৈ 30জনীয়া এখন সমিতি বনালে আৰু সমিতি গঠন কৰি এই যি কেইগৰাকী আছিলে তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিলে কিন্তু কালি সেই কথা আমাৰ প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি হৈছিলে আৰু এটা কাৰণতে আমাৰ কোনো জুবিন ক্ষেত্ৰক লৈ বিতৰ্ক কৰা আমাৰ কোনো ইয়াতে সেই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া নাই কিন্তু আমাৰ কথা হৈছে যে জুবিন ক্ষেত্ৰ সকলোৰে বাবে জুবিন গাৰ্গে ৰাজনীতি বেয়া পায় আৰু ইয়াতে দেখা গ'ল যে শাসকীয় দলৰ বিজেপিৰ যিসকল আছে সেই কৰ্মকৰ্তাসকলে ইয়াত নতুন সমিতি গঠন কৰিলে আৰু যিসকল আছে তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম ইয়াতে আমি দেখুৱাই আছো যে এই যি কেইগৰাকী ইয়াতে কামত লাগি আছে তেখেতসকলে কালি আমাক যিহেতু জনালে সবিশেষ কথা আজিও জানিবলৈ বিচাৰিম তেওঁলোকৰ পৰা বাইদেউ অকণমান এফালে আহিব কাৰণ আমি পুৱাৰ ভাগত দেখুৱাইছিলো যে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছিলে বাইদেউ অকণমান জানিব বিচাৰিম কালি যিহেতু যিটো কথা লৈ আমি আলোচনা কৰিলো খুব দুখ লগা কথা ৰাজনীতি হ'ব নালাগে সমিতি গঠন ইয়াত নালাগে ইয়াত যোনে যেনেকে পাৰে কৰে আজি পুৱাৰ ভাগত তাৰ কিন্তু প্ৰভাৱ পৰিছিলে তেওঁলোকে নতুন সমিতিৰ ইয়াতে কোনো নাই আপোনালোকে এতিয়া আহিলে কালি তেওঁলোকে আপোনালোকক সকলো কথা মিছা বুলি কৈছিলে আজি কি ক'ব মই এইটোৱে কম মানে প্ৰশান্ত বৰদলৈ ল'ৰাজন নিস্বাৰ্থভাৱে এতিয়াও কৰি আছে তেওঁ অলপ মানে ভয় খাইছে তেওঁৰ শৰীৰটো সুস্থ নহয় যিহেতু তেওঁ কৈছে বা মই বহুত মানে ভাগৰি পৰিছোঁ হয়তো তেওঁ মানসিকভাৱে ভাগৰি পৰিছে ভাৰসাম্য ভাগৰি পৰিছে ভাৰসাম্য হেৰুৱাইছে মানুহে এনেকুৱাকৈ টৰ্চাৰ কৰিব নালাগে যিহেতু তেওঁ নিস্বাৰ্থভাৱে কাম কৰি আছে যিহেতু তেওঁক মানে তেওঁ যিখিনি মন্তব্য কৰিলে তেওঁ ৰাতিপুৱা তেওঁ খেদি দিয়াৰ কাৰণে তেওঁ সেইখিনি কথা কৈছিলে হয়তো কিন্তু হয়তো ইয়াত কাৰোবাৰ ধমকত তেওঁ হয়তো নাই কোৱা বুলি কোৱা নাই তেওঁ কৈছে কোনোবাই মানে মই সঠিকে হয়তো মানুহজনীক মই চিনি নাপাওঁ যদিও চিনি পাওঁ নামটো নাজানো তেনেকৈ বুলি কৈছে আমি আজি আহিছোঁ এতিয়া নিস্বাৰ্থভাৱে আমি কাম কাজ কৰিছোঁ সেইফালে সেই চাফ চিকুণ কৰিলোঁ প্ৰশাসনে সুধিছে আহিলে নেকি বাইদেউ বোলো হয় আপোনালোকে সন্ধিয়া ইয়ালৈ আহিছিলে আপোনালোকক কিবা কৈছে নেকি গুৱাহাটীৰ পৰা যেতিয়া আপোনালোক আহিছে কৈছে আমাৰ ইয়াত এনেকুৱাকে হৈছে আমাৰ ইয়াত আলোচনা কৰিব লাগে কিয় আৰু তোমালোকে গৈ মেলি গুৱাহাটীত বোলে হেৰি দিব লাগে নিউজ দিব লাগে আমি কৈছো আমি জুবিনদাৰ ঘৰলৈ গৈছো বৌক লগ কৰিবলৈ গৈছো জুবিনদা আপোনালোকেতো ক'বই লাগিব কাৰণ নতুনকে ইয়াত সমিতি গঠন কৰা কোনো কথা নাই হয় আমি গৰিমা বৌৰ ডাঙৰীয়ানীৰ যোগেদিও গম পালো ইয়াত কোনো ধৰণৰ কমিটি গঠন কৰা নাই তেওঁলোকে মানে স্বইচ্ছাৰে এখন কমিটি গঠন কৰি লৈছে ইয়াৰ গোটেই বিজেপিৰ নেতৃত্ববৃন্দবিলাকে ইয়াত মানে সোমাই আছে আৰু তেওঁলোকে আপোনালোকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে তেওঁলোকৰ মানে কি ইয়াত সকলোৰে অধিকাৰ আছে বুলি মই ভাবোঁ আমি ভাবোঁ নাই আমাৰ অধিকাৰৰ কাৰণে আমি আহিছোঁ আমি চাফ চিকুণ কৰিছোঁ আগতে আমি যেনেকৈ আহিছিলোঁ মই 5 বজাত 5:30 বজাত আহোঁ কোনেও ইয়াত মানা বাধা কৰা নাছিলে আপোনালোকে হয়তো ইয়াত চিচি কেমেৰা প্ৰটেক্ট ইয়াত চেক কৰিব পাৰে আমিতো হয়তো মানে আমি কৰ্মী মানুহ আমি কাম কৰোঁতে যায় আমি ভিডিঅ' ফটো এইবোৰ দিবলৈ বা কৰিবলৈ আমাৰ সময় নাথাকে উদ্দেশ্য কি বুলি ভাবে কিয় এনেকুৱা কৰিবলৈ ল'লে যে আপোনালোকেতো ভাল ধৰণে কাম কৰি আছে মানুহে আহি পৰিষ্কাৰ পৰিচ্ছন্নতাটো বিচাৰে আপোনালোকে কোনো পইচাৰ বিনিময় কৰা নাই এনে কৰি আছে অনুৰাগী হয়তো এইটো মানে বিজেপিৰ কোনো ষড়যন্ত্ৰ বা ৰাজনীতিকৰ ষড়যন্ত্ৰ হয় বুলি মই ভাবোঁ হয় আজি আপোনালোকক কোনোবাই কিবা কৈছে
আজিতো তেনেকুৱা কালি যিকেইজন মানুহে ইয়াতে মানে বক্তব্য দিছিলে বা আগুৰি মাৰি ধৰিছিলে মোৰ লগৰজনীক, আজি তেওঁলোকে ইয়াত উপস্থিত হোৱা নাই, মই দেখাও নাই, দেখা পৰিলক্ষিত হোৱা নাই। আজি অলপ সেৰেঙা হৈ আছে বাৰু। আপোনালোকে এনেকে কাম কৰি যাব সদায়? সদায় কাম কৰি যাম, কোনোবাই বাধা কৰিলেও আহিম, কোনোবাই মানে কিবা বেয়াকৈ ক'লেও আহিম, কাৰণ জুবিন ক্ষেত্ৰখন সদায় অসমবাসীৰ হয়, সদায় অসমবাসীৰ মানুহে ইয়ালৈ আহিবই। ইয়াত যাতে কোনেও ৰাজনীতি কৰে, এইটো মই এবাৰ নহয় দুবাৰ মই বাৰম্বাৰে ক'ম, ইয়াত যাতে পলিটিক্স নকৰে। জুবিন দাই এনেও পলিটিক্স ভাল পোৱা নাছিলে, ইয়াতে পলিটিক্স নকৰিব বন্ধু। আৰু মই ইয়াতে কওঁ, অসম চৰকাৰকো কৈছোঁ যাতে ইয়াতে পলিটিক্স কোনেও নকৰে। ইয়াত আপোনালোকে খুব মৰমেৰে ৰাখিছে, সকলো আহিছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত জাতি বৰ্ণ ধৰ্ম সেইবিলাক বিভাজন কৰাও জুবিন গাৰ্গে বেয়া পাইছিলে, কিন্তু তেওঁলোকে এই যে 30জনীয়া তেওঁলোকৰ কিবা এটা উদ্দেশ্য থাকিব লাগিব, নহ'লে এইবিলাকতো কাম নকৰে নহয়। হয়, তেওঁলোকে কি উদ্দেশ্যত কি ভিত্তিত এই 30জনীয়া কমিটি গঠন কৰি লৈছে সেইটো নিশ্চয় ৰহস্যজনক বুলি মই ভাবোঁ। আৰু নিশ্চয় এয়া শুনিলে যে কেনেধৰণে আচলতে একাংশই নিজৰ স্বাৰ্থ নিজৰ উদ্দেশ্য পূৰণৰ বাবে এনেধৰণে জুবিন গাৰ্গৰ যি ক্ষেত্ৰ, এই মৰমৰ ক্ষেত্ৰখন য'ত অনুৰাগী দৈনিক আহে সেই ক্ষেত্ৰখনতো তেওঁলোকৰ চকু পৰিছে, ভাবি চাওক। গতিকে আজিৰ দিনটোত এই কথাসমূহ যে আমি জুবিন দাৰ ক্ষেত্ৰত আহি আলোচনা কৰিব লগা হৈছে, এইটো আচলতে দুৰ্ভাগ্যজনক কথা। কাৰণ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়ালৈ সকলো লোক আহিছে, সকলো লোক আহি থাকিব, কিন্তু একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইয়াত সমিতি গঠন কৰি তেওঁলোকে হস্তগত কৰিব বিচাৰিছে। এয়া যিয়েই নহওক, বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক, এজেপি হওক, তেওঁলোকক আচলতে ধিক্কাৰ জনাম আমি এটা কাৰণতে, ইয়াত শাসকীয় বিজেপি চৰকাৰ থাকিল বুলি বিজেপি দলৰ কৰ্মকৰ্তাই ইয়াত হস্তগত কৰিব নোৱাৰিব। তাৰ প্ৰতি আমাৰ দৃষ্টি সদায় নিবদ্ধ থাকিব, কাৰণ তেওঁলোকৰ চৰকাৰ পৃথক, জুবিন গাৰ্গ পৃথক। আৰু এই এনেধৰণে একাংশ লোক আহি ইয়াত এনেধৰণে হস্তগত কৰিব বিচাৰিছে, সেয়া আমাৰ দৃষ্টি নিবদ্ধ থাকিব। আমি প্ৰতিদিন টাইমে এই বিষয়টোৰ ওপৰত ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি যাম, যেতিয়ালৈকে এই জুবিন ক্ষেত্ৰ সকলোৰে বাবে সমাধি ক্ষেত্ৰ হ'ব, সমাধি ক্ষেত্ৰ সকলোৰে বাবে থাকিব। ৰাজনীতি ইয়াত কৰিব নোৱাৰিব, কাৰণ জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল, আৰু যিসকলে জুবিন ক্ষেত্ৰক লৈ, জুবিন সমাধি ক্ষেত্ৰক লৈ যি ৰাজনীতি কৰিব, সেয়া কিন্তু সকলোৱে নিজেই দেখিব যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত অধিক শক্তিশালী হৈছে। আৰু এই জুইৰ শিখা, জুবিন দাক জুইৰ শিখাৰ লগত তুলনা কৰে সকলোৱে, আৰু এই জুইৰ শিখাৰ যিয়ে হাত দিব সিয়ে কিন্তু ভস্মীভূত হ'ব, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। গতিকে আমি পুনৰ সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, আৰু এই পৰিৱেশ দেখাৰ পিছত প্ৰত্যেকগৰাকী লোকে এই যে বিতৰ্কবিলাক হৈ থাকে বেয়া পায়, সঁচা অৰ্থত বেয়া পায়। ইয়াত কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, বহুত দেশ বিদেশৰ লোক ইয়ালৈ আহে, তেওঁলোকে ইয়ালৈ আহি মনৰ শান্তি পায়। আৰু আজি পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ যিসকল ছাত্ৰী, সেই ছাত্ৰীসকলেও আহি কিন্তু ইয়াত পৰিষ্কাৰ কৰিছে, কাৰণ এই যি কোনোবাই যদি ঘৰত কাম কৰা নাই, তেন্তে জুবিন গাৰ্গ ক্ষেত্ৰলৈ অহাৰ লগে লগে পৰি থকা সেই জাবৰখিনিও নিশ্চয়কৈ পৰি থকা জাবৰখিনি বুটলিছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী কোঁৱৰ, আমাক বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।